চিৰাং জিলা বন বিভাগৰ আৰক্ষীয়ে চাপাগুৰিত বৃহৎ পৰিমাণৰ অবৈধ শালকাঠৰ কুণ্ডা জব্দ কৰে। ফুলবৰ আলী নামৰ ব্যক্তি এজনে ভুৱা চালানেৰে লৈ আহিছিল অবৈধ কাঠৰ কুণ্ডাসমূহ। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা একাংশ অসাধু লোকে বন বিভাগৰ চকু ধুলি দি বনাঞ্চল ধ্বংস কৰি ৰাখিছে। এতিয়া প্ৰশ্ন উদয় হৈছে কাৰ আশীৰ্বাদত চলি আছে এই অবৈধ কাঠৰ ৰমৰমীয়া পেহা। ফুলবৰ আলী নামৰ ব্যক্তিয়ে AS26C7746 নম্বৰৰ বাহনেৰে কঢ়িয়াই অনাৰ সময়ত চিৰাং জিলাৰ বন বিভাগৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কাঠখিনিৰ বজাৰৰ মূল্য প্ৰায় 2 লাখ টকা। এতিয়া প্ৰশ্ন হ'ল পৰৱৰ্তী সময়ত ফুলবৰ আলীৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা হাতত লৈ সেয়া সময়ত হ'ব এক লক্ষণীয় বিষয়। ইলিগেল আছিলে ব্ৰাহ্মণ মিলত অনা হৈছিল উইদাউট এনি টিপি। ইহঁতে এনেকৈ মিল চালান দেখাইছে। মিল চালান ফুলবৰ আলী বুলি বঙাইগাঁৱত টিম্বাৰ শ্বপ আছে, তাত পৰা দোকানৰ চালান দি মিলত অনা হৈছিলে। তো যদি চালান ইছ্যু কৰিছে, কোনটোৰ এগেইনষ্টত চালান ইছ্যু কৰিছে তাৰ এগেইনষ্টত এটা টিপি থাকিব লাগিব না, পাৰ্মিট। তো উইদাউট এনি টিপি দোকানৰ চালান দি আনিছিলে, সেইটোৰ কাৰণে সেইটো ইলিগেল বুলি আমি ধৰিলোঁ, চিজ কৰিলোঁ। এইটো 1.6 cm। এইটো শালকাঠ। শালকাঠটো ক্লাছ 1 টিম্বাৰ হয়, সেইকাৰণে আমি চিজ কৰিছোঁ ইলিগেল ফাইল। গাড়ী নাম্বাৰটো AS26C7846।